নেশ্যনেল লেভেল এৱাৰ্ড আজানপীৰ এৱাৰ্ড 2025 এই বঁটাটো আগবঢ়োৱা হৈছে শামছুদ্দিন আহমেদ ডাঙৰীয়াক। এই বিষ্ণুৰেভা এৱাৰ্ড আমি দুজন ব্যক্তিক আগবঢ়াম। এজন হৈছে মানিক বৰবায়ন, তেখেত এগৰাকী প্ৰথিত যথা বৈষ্ণৱ গুৰু, আৰু অন্য এগৰাকী ব্যক্তি হ'ল তেখেত মধুসূদন দাস। তেখেতৰ বিভিন্ন সৃষ্টিসমূহ সমগ্ৰ দেশৰ বিভিন্ন স্থানত প্ৰদৰ্শিত হৈছে। সতী সাধনী এৱাৰ্ড প্ৰতি 3 বছৰৰ মূৰে মূৰে প্ৰদান কৰা হয়। 2026 বৰ্ষত আমি এই বঁটা আমি প্ৰদান কৰিম এগৰাকী অসমৰ প্ৰথিত যথা মহিয়সী নাৰী শ্ৰদ্ধাৰ গীতা উপাধ্যায় ডাঙৰীয়ানীলৈ, আৰু আটাইকেইজন বঁটা প্ৰাপকক অহা 20 জুন তাৰিখে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ মুকলি অনুষ্ঠানত বঁটাসমূহ আগবঢ়োৱা হ'ব।